নমস্কাৰ বন্ধুসকল, আজি আমি ক্লাছ 8 অৰ্থাৎ অষ্টম শ্ৰেণী গণিতৰ চেপ্টাৰ 14 অনুশীলনী 14.1 প্ৰশ্নখিনি সমাধান কৰিম। ইয়াৰ আগৰ ভিডিঅ'ত আমি 1, 2 আৰু 3 প্ৰশ্নখিনি সমাধান কৰিছিলোঁ। যদি তোমালোকে ভিডিঅ'টো চোৱা নাই, চাই ল'বা। আজি আমি 4 নম্বৰ প্ৰশ্নৰ পৰা আৰম্ভ কৰিম। 4 নম্বৰ প্ৰশ্নটো আছে উৎপাদকক প্ৰকাশ কৰা, আৰু ইয়াৰ প্ৰথমটো কুৱেশ্যন হৈছে 16x + 8x + x²। ইয়াক প্ৰথমতে আমি সূচক বেছি থকা আমি আগত লিখিম, আৰু প্লাছ ইয়াত 2 আছে, ইয়াত 1 আছে, 8x আৰু সংখ্যাটোক পিছত লিখি দিম। এতিয়া চোৱা, ইয়াৰ সহগ একো নাই মানে 1 আছে, তেতিয়াহ'লে 1 আৰু 16 পূৰণ কৰোঁতে কিমান হ'ব? 1 পূৰণ 16 কৰোঁতে 16 পাম। তেতিয়াহ'লে ইয়াৰ মাজৰটো এনেকুৱা চাব লাগিব যাতে যোগ বিয়োগ কৰোঁতে 8 হয় আৰু পূৰণ কৰোঁতে 16 হয়। তেতিয়াহ'লে 4 × 4 কৰিলে কিমান হ'ব? 4 × 16, আৰু দুটা যোগ কৰোঁতে এইটো পাম। তেতিয়াহ'লে ইয়াত চোৱা, x² + 8x মানে আমি 4x + 4x লিখিব পাৰোঁ, প্লাছ 16। দুটাতে চোৱা, দুটাতে কমন কি পালা? এই দুটাত চোৱা, প্ৰথমতে দুটাতে x আছে কমন, তেতিয়াহ'লে x ওলাই দিলোঁ, থাকিল x + 4, আকৌ ইয়াতো 4 কমন আছে, 4 ওলাই দিলোঁ, থাকিল x + 4, 4x 4 × 16। কমনটো লিখি লওঁ, x + 4, x + 4। ইয়াকো আমি আগৰ নিচিনাই সজাই লওঁ। প্ৰথমতে সূচক বেছি থকাটো আগত লিখিম, -x², ইয়াত 1 আছে, -2x, তাৰপিছত এই 15 আগত একো নাই মানে প্লাছ থাকে, +15। তেতিয়াহ'লে এতিয়া -2 কমন লৈ লওঁ বাহিৰত, মাইনাছ থাকিল x², ইয়াত মাইনাছ বনাবলৈ কি কৰিম? ইয়াত প্লাছ লিখিম, কাৰণ মাইনাছে প্লাছে মাইনাছ, +2x। এতিয়া ইয়াক প্লাছ বনাবলৈ কি লিখিব লাগিব? ইয়াত মাইনাছ, কাৰণ মাইনাছে মাইনাছে প্লাছ, -15। এতিয়া ইয়াক আমি আগৰ নিচিনাই কৰিম, x²। এতিয়া চোৱা, ইয়াৰ সহগ একো নাই মানে 1, 1 আৰু 15 পূৰণ কৰোঁতে কিমান হ'ব? 15। 1 × 15 কৰিলে কিমান হ'ব? 15। আৰু এতিয়া মাজৰটো এনেকুৱা চাব লাগিব যাতে পূৰণ কৰোঁতে 15 হয় আৰু যোগ বিয়োগ কৰোঁতে 2 পাওঁ। তেতিয়াহ'লে 5 × 3 = 15, হয় নহয়? তেতিয়াহ'লে আৰু 5-ৰ পৰা 3 গ'লে 2ও পাওঁ। তেতিয়াহ'লে আমি কি লিখিম? প্লাছ 5x - 3x। তেতিয়াহ'লে আমি 2x পাই যাম, -15। মাইনাছক বাহিৰতে থৈ দিওঁ। এতিয়া এই দুটা পদত চোৱা, কমন কি আছে? x কমন আছে, তেতিয়াহ'লে বাহিৰত ওলাই দিওঁ, থাকিল কি? x + 5, আকৌ -15 কো 3 যায়, 3 কো 3 যায়, তেতিয়াহ'লে 3 বাহিৰত ওলাই দিওঁ, থাকিল ইয়াত x। এতিয়া ইয়াক মাইনাছ বনাবলৈ ইয়াত কি লিখিব লাগিব? প্লাছ, কাৰণ মাইনাছে প্লাছে মাইনাছ, 5 × 3 = 15। এতিয়া কমনটো বাহিৰত লিখোঁ, প্ৰথমতে x + 5 কমন আছে দুটাতে, এইটো বাহিৰত লিখা, আকৌ x - 3, তোমালোকৰ উত্তৰত বেলেগ কি আছে? ইয়াৰ এনচাৰ এইটো হ'ব। ইয়াক আগৰ নিচিনাই সমাধান কৰোঁ, x²। এতিয়া ইয়াৰ আগতো সহগ একো নাই মানে 1 হয়, তেতিয়াহ'লে 1 পূৰণ 20 কৰিলে কিমান হ'ব? 20 হ'ব। তেতিয়াহ'লে এনেকুৱা সংখ্যা চোৱা যাতে যোগ বিয়োগ কৰোঁতে কি হ'ব লাগিব? 8 পাব লাগিব, আৰু পূৰণ কৰোঁতে কি পাব লাগিব? 20 পাব লাগিব। তেতিয়াহ'লে কি হ'ব পাৰে কোৱাচোন? চোৱা, 10 × 2 = 20, আৰু 10-ৰ পৰা 2 গ'লে কি হ'ব? 8 পাম। তেতিয়াহ'লে আমি কেনেদৰে লিখিম? x² + 10x - 2x - 20। 10-ৰ পৰা 2 গ'লে কি হ'ব? 8 পাম। তেতিয়াহ'লে এতিয়া দুটাতে কমন কি আছে? এই দুটাত চোৱা, x কমন আছে, বাহিৰত ওলাই দিলোঁ, থাকিল ইয়াত কি? x + 10, আকৌ ইয়াত -2ও 20ক যায়, তেতিয়াহ'লে 2ও 2ক যায় আৰু 20কো যায়, তেতিয়াহ'লে 2 কমন ওলাই দিলোঁ, থাকিল ইয়াত x। আকৌ ইয়াত মাইনাছ আছে, ইয়াক মাইনাছ বনাবলৈ কি কৰিম? ইয়াত আমি প্লাছ লিখিম, কাৰণ মাইনাছ এটা বাহিৰত আছে, মাইনাছে প্লাছে মাইনাছ হ'ব। তাহলে 2 × 2 = 20। তাহলে প্রথমে কমনটো লিখো আমি, x + 10
আকৌ এক্স মাইনাছ 2 এক্স স্কুৱেৰ ইয়াৰ একো নাই মানে 1 আছে, তেতিয়াহ'লে 3 গুণ 3। এতিয়া কি হ'ব লাগিব, এনেকুৱা সংখ্যা চাব লাগিব যাতে যোগ বিয়োগ কৰোঁতে 2 পাওঁ আৰু পূৰণ কৰোঁতে 3 পাওঁ। তেতিয়াহ'লে 3 গুণ কিমান হয় 3, 3 গুণ 3 আৰু 3 পৰা 1 বিয়োগ কৰোঁতে 2 পাওঁ। তাহলে ইয়াক আমি এনেধৰণে লিখিম x প্লাস 3x মাইনাস x মাইনাস 3। এতিয়া দুটাতে কমন কি আছে, এই দুটা পদ চোৱা, দুটাতে কমন কি আছে, x কমন আছে, বাহিৰত ওলাই দিয়া x প্লাস 3 আকৌ মাইনাস x। এতিয়া ইয়াক মাইনাস বনাবলৈ কি কৰিবা, ইয়াত প্লাস লিখিব লাগিব প্লাস 3। ইয়াৰ আগত একো নাই মানে 1 আছে। এতিয়া কি হ'ল, দুটাতে কমন চোৱা x প্লাস 3 আৰু x মাইনাস 1। ইয়াৰ একো নহয় মানে 1 হয়, তেতিয়াহ'লে 12 গুণ 12। তেতিয়াহ'লে এনেকৈ এটা সংখ্যা চোৱা যি দুটা পূৰণ কৰোঁতে 12 হয় আৰু যোগ বিয়োগ কৰোঁতে কি হ'ব লাগিব 4 পাব লাগিব। তেতিয়াহ'লে 6 দুগুণ 12 আৰু 6 পৰা 2 বিয়োগ কৰিলে কি পাম আমি 4 পাম। তেতিয়াহ'লে a স্কুৱেৰ মাইনাস 6a প্লাস 2a মাইনাস 12 ইয়াক এনেধৰণে লিখিম আমি। তেতিয়াহ'লে দুটা চোৱা, দুটাতে কি কমন পালা a, ইয়াত থাকিল a মাইনাস 6 আকৌ প্লাস 2ও 2 যায় আৰু 2ও 12 যায়। তেতিয়াহ'লে 2টো কমন লৈ লওঁ, থাকিলে ইয়াত কি a মাইনাস 6। এতিয়া কি কৰোঁ, প্ৰথমতে কমন লিখোঁ, দুটাতে কমন কি আছে a মাইনাস 6, a মাইনাস 6 আকৌ a প্লাস 2 চোৱা। এতিয়া ইয়াৰো একো নাই মানে 1 হয়, তেতিয়াহ'লে 1 × 104 কৰিলে কিমান হ'ব 104 হ'ব। তেতিয়াহ'লে মাজৰটো সংখ্যা কি হ'ব লাগিব, যোগ বিয়োগ কৰোঁতে কি হ'ব লাগিব 21 পাব লাগিব আৰু পূৰণ কৰোঁতে 104 পাব লাগিব। তেতিয়াহ'লে চোৱা 8 × 13 মানে 104 হয়, চাই ল'ব পাৰা তোমালোকে, মই কৰি চাইছোঁ। তেতিয়াহ'লে আমি ইয়াক কেনেধৰণে লিখিম, x স্কুৱেৰ মাইনাস 8x মাইনাস 13x প্লাস 104, কাৰণ মাইনাসে মাইনাসে প্লাস আৰু 8 13 যোগ কৰিলে কিমান হ'ব 21 আৰু চিনটো মাইনাছতে আহিব। তেতিয়াহ'লে আকৌ দুটা দুটা পদ চোৱা, ইয়াত কি কমন দেখা পালা x কমন আছে, থাকিল কি x মাইনাস 8, তাৰ পৰা x ওলাই দিলে থাকিব কি এটা, ইয়াতে থাকিব x মাইনাস 8 আকৌ মাইনাস দুটাকে 13 যায়, তেতিয়াহ'লে 13 কমন লৈ লওঁ, থাকিল কি ইয়াত x 13 104 8 বাৰ যায়। তেতিয়াহ'লে ইয়াত প্লাস বনাবলৈ ইয়াত কি লিখিম মাইনাস, তেতিয়াহ'লে 8 হৈ গ'ল, কাৰণ 13 8 গুণ 1000 ইয়াৰ মাইনাছে মাইনাছে প্লাস। তেতিয়াহ'লে কমনটো চাওঁ x মাইনাস 8 আকৌ x মাইনাস 13, তিনটাতে 2 কমন আছে হয় না, চোৱা তিনটাকে 2ৰে গৈ আছে, তাহলে প্ৰথমতে সৰু কৰোঁ, 2টো বাহিৰত ওলাই দিওঁ কাৰণ তিনটাকে 2ৰে গৈ আছে। তাহলে ইয়াত থাকিব কি x স্কুৱেৰ প্লাস 9 দুগুণ 18 x প্লাস 2 40 কেইবাৰ যায় 20 বাৰ। এতিয়া চোৱা, এতিয়া ইয়াৰ একো নাই মানে 1 হয়, ইয়াত 20, তেতিয়াহ'লে 1 আৰু 20 পূৰণ কৰিলে কিমান হ'ব 20 হ'ব। তেতিয়াহ'লে মাজৰটো কি পাব লাগিব আমি, যোগ বিয়োগ কৰোঁতে কিমান পাব লাগিব 20 পাব লাগিব। তেতিয়াহ'লে ইয়াক চোৱা 2 এতিয়া x স্কুৱেৰ আৰু 5 4 গুণ কিমান হয় 20। তেতিয়াহ'লে আমি ইয়াক কেনেধৰণে লিখিম, প্লাস 4x প্লাস 5x প্লাস 20। তেতিয়াহ'লে এতিয়া আমি কি কৰোঁ, 2
দুটা দুটা পদ চাওঁ, ইয়াত কি কমন আছে, এক্স কমন আছে, এক্স থাকিল কি এক্স প্লাছ 4, আকৌ ইয়াত প্লাছ দুটাকে 5 গৈ আছে, তেতিয়াহ'লে 5টো কমন লৈ লওঁ, থাকিল কি এক্স প্লাছ 4, তেতিয়াহ'লে 2 কমনটো চোৱা, প্ৰথমতে এক্স প্লাছ 4 আকৌ এক্স প্লাছ 5, ইয়াৰ একো নাই মানে কি আছে, এক আছে, তেতিয়াহ'লে এক ইনটু 42 কৰিলে কিমান হ'ব 42, তেতিয়াহ'লে মাজৰটো কি হ'ব লাগিব, যোগ বিয়োগ কৰোঁতে আমি 13 পাব লাগিব আৰু পূৰণ কৰোঁতে কিমান পাব লাগিব 42, তেতিয়াহ'লে আমি 7 6 গুণ 42 হয় নহয়, মই কৰি চাইছোঁ সেইকাৰণে তোমালোকক কৰি দেখুওৱা নাই, চোৱা কৰি দেখুৱালে ভিডিঅ'টো লম্বা হৈ যাব, 7 6 গুণ কিমান হয় 42, তেতিয়াহ'লে কি হ'ব, ইয়াত চোৱা এল স্কুৱেৰ মাইনাছ 6l মাইনাছ এল স্কুৱেৰ নহয়, এইটো এল স্কুৱেৰ মাইনাছ 6l মাইনাছ 7l প্লাছ 42, এতিয়া আমি দুটা দুটা পদ চাওঁ, ইয়াত চাওঁ দুটাতে কমন কি আছে, এল কমন আছে, এল ওলাই দিয়া বাহিৰত থাকিলে ইয়াত কি এটা এল থাকিব, মাইনাছ 6 আকৌ মাইনাছ 7, হাতে দুটাকে গৈ আছে, তেতিয়া 7 ওলাই দিলোঁ, থাকিল ইয়াত এল, ইয়াত প্লাছ বনাবলৈ ইয়াত কি লিখিম আমি মাইনাছ, কাৰণ মাইনাছে মাইনাছে প্লাছ হ'ব, 7 6 গুণ 42, কমন কি হ'ল, কমনটো লিখোঁ প্ৰথমে এল মাইনাছ 6, এল মাইনাছ 6 আকৌ এল মাইনাছ 7, প্ৰথমতে এই আমি মাইনাছটো বাহিৰত কমন লৈ লওঁ, তেতিয়াহ'লে কি হ'ব, ইয়াত এ স্কুৱেৰ এক মাইনাছ বনাবলৈ ইয়াত কি লিখিম প্লাছ, কাৰণ মাইনাছে প্লাছে প্লাছ, মাইনাছে প্লাছে কি হ'ব মাইনাছ, এই আকৌ ইয়াক প্লাছ বনাবলৈ ইয়াত মাইনাছ লিখিম, কাৰণ মাইনাছে মাইনাছে প্লাছ, এতিয়া চোৱা ইয়াৰ কিমান হয় 1, আৰু 1 আৰু 20 পূৰণ কৰোঁতে কিমান হ'ব 20, তেতিয়াহ'লে মাজৰ সংখ্যাটো কি হ'ব লাগিব, এনেকুৱা সংখ্যা ল'ব লাগিব যাতে যোগ বিয়োগ কৰোঁতে ইয়াৰ আগত একো নাই মানে 1 আছে, যোগ বিয়োগ কৰোঁতে 1 পাব লাগিব আৰু পূৰণ কৰোঁতে কিমান পাব লাগিব 20, তেতিয়াহ'লে কি হ'ব পাৰে 5 × 4 মানে কিমান হয় 20 হয় নহয়, তেতিয়াহ'লে আমি কেনেকৈ লিখিম মাইনাছ এ স্কুৱেৰ প্লাছ 5a মাইনাছ 4a মাইনাছ 20, মাইনাছ, এটা কি কৰোঁ আমি দুটা দুটা পদ চাওঁ, দুটাতে কমন কি আছে এ কমন আছে, ওলাই দিয়ে, থাকিল ইয়াত এ প্লাছ 5 আকৌ মাইনাছ 4 দুটাকে গৈ আছে, তেতিয়াহ'লে 4 কমন লৈ লওঁ, থাকিল ইয়াত এ, এক মাইনাছক মাইনাছ বনাবলৈ ইয়াত কি লিখিব লাগিব প্লাছ, তেতিয়াহ'লে মাইনাছ প্লাছ মাইনাছ হ'ব, 4 5 গুণ 20, প্ৰথমতে কমনটো চোৱা এ প্লাছ 5 কমন আছে দুটাতে, আৰু এ মাইনাছ 4, 4 নম্বৰ প্ৰশ্নখিনি ইমানতে সমাপ্ত হ'ল।